এইবারে টাফ হয় না থাকে হ্যাঁ ওয়েটটো নোট পুরা আজি এটা খবৰ আছিল যে এখন গাড়ীত ড্ৰাগছ তিনচুকীয়া ডিষ্ট্ৰিক্টত আহি আছে বুলি সেই খবৰৰ ভিত্তিত আমাৰ পুলিচৰ টিম এটা আমি লগাই পেলাই গাড়ীখন প্ৰথমতে আমি ইণ্টাৰচেপ্ট কৰিলোঁ আৰু গাড়ীখন চাৰ্চ কৰি পেলাই আমি ইতিমধ্যে ড্ৰাগছ ৰিকভাৰ কৰিছোঁ এতিয়া আমি দুজন ব্যক্তিক গাড়ীখনৰ সৈতে আটক কৰিছোঁ আৰু গাড়ীখনত আমি এতিয়ালৈকে সৰ্বমুঠ 28টা চাবোনৰ বাকচ পাইছোঁ আৰু প্ৰচিডিউৰ মতে আমি চিজ কৰি এতিয়া প্ৰায় 318 গ্ৰাম আমি হেৰইন পাইছোঁ প্ৰায় 1.5 কোটিমান টকাৰ বজাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ তাৰে এইখিনি এতিয়া খুব প্ৰাৰম্ভিক পৰ্যায়ত আছে কিন্তু মানুহ 2জন আমাৰ তেওঁলোক কাৰ্বি আংলং ফালৰ পৰা আহি আছে নামকেইটা ক'ব পাৰিব নেকি হয় তেওঁলোক 2জন মাঞ্জা থানাৰ অন্তৰ্গতৰ বাসিন্দা বুলি আমাক জনাইছে আৰু তেখেতৰ নাম আপোনাৰ এজনৰ চুংমাং সিংচং আৰু আনজনৰ ডেমিনলেন সিংচং চব ড্ৰাগছৰ যিটো আমাৰ চৰকাৰে হওক বা অসম আৰক্ষীয়ে হওক আমাৰ যথেষ্ট আমি একশ্যন লৈ আছোঁ চ' ৰিকভাৰীও যথেষ্ট হৈ আছে বিভিন্ন থানা এলেকাত আৰু পুলিচৰ লগতে বাকী সমাজো আগবাঢ়ি আহিব লাগিব কাৰণ যিহেতু ড্ৰাগছৰ গোটেই খেলটো হৈছে ডিমাণ্ড আৰু ছাপ্লাই চ' ডিমাণ্ড যেতিয়ালৈকে থাকিব ছাপ্লাইটো আহিয়ে থাকিব চ' পুলিচে ছাপ্লাইটোত আমি কাম কৰি আছোঁ কিন্তু ডিমাণ্ডৰ ক্ষেত্ৰত সমাজে এজ এ হ'ল আগবাঢ়ি আহিব লাগিব যিহেতু ডিমাণ্ডটো কমি গ'লে তেতিয়া ইয়াৰ সৰবৰাহটো অট'মেটিকেলি কমিব मिलाता है चावल का गुड़ा आटा का गुड़ा और नमक और ये रोड पे नहीं है